হেল্ল' এভৰিৱান, মোৰ টিকলামান ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাৰিওফালে বানপানীয়ে এইকেইদিন অভাৱগ্ৰস্ত কৰি তুলিছে সকলোকে। দুৰ্দশাৰ সীমা সংখ্যা নোহোৱা হৈছে অভাৱগ্ৰস্তসকলৰ। খাবলৈ চাউল নাই, ঘৰত চিলিণ্ডাৰ নাই, দালি নাই, তেল নাই, চেনি নাই, এনেকুৱা অৱস্থা হৈছে সকলোৰে। অকল আমাৰেই নহয়, যিসকলৰ বানপানী উঠিছে তেওঁলোকে গম পাইছে, যিসকল ভুক্তভোগী তেওঁলোকেহে গম পাইছে কেনেকুৱা অৱস্থা হৈছে। ইফালে আৰু আমাৰ লাইনটোও নাই, মানে বছৰে বছৰে এই বানপানীটোৱে আমাক ইমান জ্বালা দিছে, মানে অৱস্থা নোহোৱা হৈ গৈছে। এয়া আমাৰ ঘৰৰ পৰিৱেশ, ঘৰত পানী উঠিছে। ঘৰটো মানে থাকিব পৰা অৱস্থাত নাছিলে বাৰু, তথাপিও আমি ভঙা চিঙা হ'লেও এনেকৈ আছিলোঁ। কিন্তু এতিয়া আৰু বানপানী উঠাই সৰু ল'ৰা দুটিৰ লগত মই মানে এতিয়া থাকিব উপায় নোহোৱা হৈ গৈছে। তাৰ পৰা বস্তুবিলাক চব খালী কৰি আনিলোঁ, আনি শিবিৰ পাতাৰ দৰে হৈছে। এয়া আমাৰ ঘৰৰ চোতালৰ পানী, গোহালি ভাখৰি চব তল গৈছে পানীত। চোতালত একাঠো পানী হৈছে। আৰু চাওকচোন, ৰাস্তাত এনেদৰে পানী বাগৰি আছে। এয়া ৰাস্তাৰ পৰিৱেশ। আমাৰ পৰা সিফালে মানে বাওঁ ছাইডৰ ৰাস্তাটো এনেকুৱা অৱস্থা হৈছে, কেনেকুৱা ধাৰ হৈ আছে ৰাস্তাটোত। সেইটো ঘৰ পানীৰ মাজতে একদম মানুহবিলাক মানে আৰু ক'বলৈ ভাষা নাই, এনেকুৱা দুৰ্দশা হৈছে। আৰু আমাৰ এয়া ঘৰৰ কাষৰ পৰিৱেশ, ছাগলীৰ গলি চলি চব তল গৈছে। আমাৰ ৰাস্তাৰ পৰিৱেশ এয়া। ৰাস্তাৰ সেয়া পথাৰ, সেইফালে পথাৰ, এইফালে নদী, দুয়োপিনে পানী দি ভৰ্তি। মাজতে ৰাস্তাটো বাচি আছে আৰু কিবাকে, এইফালে নদীটো পূৰা ভৰ্তি। আৰু আমি ইয়াতে শিবিৰ পাতাৰ দৰে হৈছে, মানে দৰ্জা খিৰিকী একোৱে লগোৱা নাছিলোঁ ঘৰটোত, কিন্তু দৌৰা দৌৰিকৈ খিৰিকীত টিনপাত লগাই দিছে মানুহজনে। আৰু দৰ্জাখনো সেনেকৈ কিবাকৈ বিচনা চিচনা দাঙি আনি ইয়াতে শিবিৰ পাতাৰ দৰে আছোঁ, নহ'লে উপায় নাই, ক'লৈ যাম, কি কৰিম। আৰু বজাৰৰ পৰা দাদায়ে চিংৰা আনিছিল, চিংৰা খালোঁ। খাই মেলি অলপমান আমি পানী চাম বুলি অলপ ফুৰিব গ'লোঁ। এয়া আমাৰ অমিতা চমিতা মৰিবই আৰু, পানী জেকা লাগি গৈছে একদম। অলপ ফুফু দিম বুলি গুচি আহিলোঁ। ঘৰতনো কিমান সোমাই থাকিম, বিৰক্তি লাগি গৈছে এইকেইদিন। আজি এসপ্তাহ হৈ গ'ল নেকি। যিসকলে মোৰ ভিডিঅ'টোত নতুন, সকলোৱে ফ'ল' কৰি দিব। আজিলৈ আহিলোঁ, বাই।